মানে যোৱা বছৰ দিয়া হৈছিলে, কিন্তু এইটো বাৰত আমি দুবাৰকৈ দিলোঁ। যোৱা লাষ্ট মানে উইকতো দিয়া গৈছে খিচিৰি, এইবাৰো দিলোঁ। আৰু মানে লাষ্ট টাইম অলপ কম হ'ল, সেইকাৰণে এইবাৰ আমি অলপ বেছিকৈ আনিছোঁ। সেইকাৰণে আমি চবকে বিলাইছোঁ, আৰু আজি মানে চবকে বিলাই আমাৰ ভাল লাগিছে, কাৰণ যোৱাবাৰ কম হোৱাৰ কাৰণে আমাৰ অলপ বেয়া লাগিল। চ' সেইকাৰণে এইবাৰ আৰু চবৰে কাৰণে ভালকৈ আনিছোঁ। আৰু যদিও বৰষুণ দি আছে তথাপিও ভালেই লাগিছে, ভগৱানৰ ব্লেছিংছৰ হিচাপত মানে চব মানে ডিভটিছবিলাক হেপ্পী হৈছে, আৰু তেওঁলোকে মানে ভালভাৱে খিচিৰিটো খাইছে আৰু ভাল লগা বুলি কৈছে। কিমানমান ভক্ত খোৱালে? এতিয়ালৈ অলমষ্ট 80-90টো হ'ল। 80-90 খোৱালে ভালেখিনি হ'ল। আপোনাৰ ধৰক অলমষ্ট বাতি আনিছিলোঁ 1800 বাতি আনিছিলোঁ 1800 বাতি আনিছিলোঁ 1800 বাতি আনিছিলোঁ এনেকুৱা আপোনাৰ ডাঙৰ দুইথালি খিচাৰি আছিলতো 1800 বাতি 1800 চামুচটো গোটেইখিনি শেষ হ'ল। লাষ্টৰ ইমাৰ্জেঞ্চি তাৰ পৰা আকৌ আনিব লগা হ'ল। আৰু কিছুমানে পেক কৰিও লৈ গৈছে, যোনে ল'ব পৰা নাই বাচন বা প্লাষ্টিকত এনেকৈ লৈ গৈছে আৰু তেনেকৈ দিছোঁ। আৰু এতিয়া ধৰক আৰু এইটো আপোনালোকে আগলৈ অহা আৰু এটা চাগে ছানডে আছে আৰু এতিয়া শাওণ মাহটো যদি আছে তেনে আমি ৰাখিম, মানে তেনেকৈ প্লেন আছে। আমি বলবম নহয়, ইয়াৰ আগতো আমি যেনেকৈ আপোনাৰ অম্বুবাচী মেলাটো আমি বিলাওঁ, আৰু আপাৰ আছামত যেতিয়া যিহেতু বানপানী গ'ল তাতেও আমাৰ ফালৰ পৰা ৰিলিফ গৈছে। তো আমি নহয়, আমি নিজাকৈ মোৰ এটা ব্যৱসায় আছে, তাৰপিছত গোটেই ৱেডনেছটি এটা ৱেডিং প্লেনিং কোম্পানী আছে। আমি যেতিয়াই সময় পাওঁ বলবম হওক বা অম্বুবাচী মেলা হওক, আৰু যেতিয়া যাক যেনেকৈ সহায় কৰিব পাৰোঁ আমি কৰি থাকোঁ আমাৰ ফালৰ পৰাই। বন্যাথৰ কাৰণেও বানাক্ৰান্তৰ কাৰণে কৰিছোঁ। আমাৰ আপুনি ইনষ্টাগ্ৰামত চালেও গোটেইখিনি প্ৰফাইলত দেখা পাই যাব। ইচ এণ্ড এভৰি মুমেণ্টত যিখিনি পাৰোঁ নিজাববীয়াকৈ, আৰু মোৰ লগ বন্ধুখিনিয়ে অলপ কণ্ট্ৰিবিউট কৰে, আমি মিলাইখিনি কৰোঁ। আৰু কিমান মানুহ জড়িত হৈ আছে? এতিয়া কৰ্ম সাপেক্ষেত্ৰত যেতিয়া কাম থাকে, যেতিয়া বিয়ালৈ কথা, যেতিয়া বিয়াৰ কিছুমান বিয়াত 200-300 মানুহো কাম কৰে, কিছুমান বিয়াত 50-60টা মানুহো কাম কৰে, তো সেই হিচাপে আৰু চলি আছে আৰু।